নমস্কাৰ আজি হৈছে 22 মাৰ্চ আজি ৰাতিপুৱাই আহি গল আত্মসহায়ক গোটৰ চূড়ান্ত তালিকা সোনকালে চেক কৰক আপোনাৰ নাম অহা 1 এপ্ৰিলত সোমাব 10000 টকা তালিকাত আপোনাৰ নাম আছে নে নাই হেয়া চাবলৈ ভিডিঅখন সম্পূৰ্ণকৈ চাই থাকক আত্মসহায়ক গোটৰ মহিলাৰ নতুন তালিকা চেক কৰাৰ নিয়ম আহি গল মহিলাসকলৰ অপেক্ষা অন্ত পৰিল অহা 1 এপ্ৰিলত একাউণ্টত উৰাহৰে সোমাব টকা গোটৰ লিষ্ট চাবলৈ প্ৰথমে গুগলত গৈ সাৰ্চ কৰক SHG লিষ্ট তাৰ পিছত SHG ৰিপৰ্ট লিখা আহিব তাতে ক্লিক কৰক তাৰ পিছতে আহিব ষ্টেট যাতে আসাম সিলেক্ট কৰক তাৰ পিছত জিলাৰ নাম সিলেক্ট কৰক তাৰ পিছত আপোনাৰ ব্লকৰ নাম সিলেক্ট কৰক তাৰ পিছত আপোনাৰ পঞ্চায়তৰ নাম সিলেক্ট কৰক ইয়াৰ পিছতেই আপোনাৰ গাঁৱৰ নামখন সিলেক্ট কৰক তাৰ পিছত আপোনাৰ গোটৰ গ্ৰুপৰ নাম বিচাৰি সিলেক্ট কৰক তাৰ পিছতে গ্ৰুপত থকা সকলো সদস্যৰ নাম ওলাই আহিব এতিয়া আপোনাক মোবাইল স্ক্ৰিনত প্ৰেক্টিকেল দেখুৱাই দিম কিদৰে চেক কৰিব গতিকে অতি মনোযোগেৰে চাই যাব প্ৰথমে আহি যাব গুগলত ইয়াতে সাৰ্চ অপচনত সাৰ্চ কৰিব SHG লিষ্ট তাৰ পিছত আহি পৰিব আপোনাৰ সন্মুখত SHG ৰিপৰ্ট বুলি এটা লিখা ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত অলপ লোডিং হ'ব তাৰ পিছত ওলাই আহিব আৰু এটা অপচন তাতে আপোনাৰ ৰাজ্যখনৰ নাম সিলেক্ট কৰিব লাগিব গতিকে আমি অসমত বাস কৰোঁ আমি আসাম সিলেক্ট কৰিম আমি ইয়াতে আসাম সিলেক্ট কৰিলোঁ ইয়াৰ পিছত আৰু এটা নতুন পেজ লৈ আহিব আপোনাক তাৰ পিছতে আপুনি ইয়াতে কি সিলেক্ট কৰিব জনাই গৈছোঁ যে তাৰ পিছত আপোনালোকে ইয়াতে সিলেক্ট কৰিব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আপুনি কোন ডিষ্ট্ৰিক্টত বাস কৰে সেই ডিষ্ট্ৰিক্টখন প্ৰথমে সিলেক্ট কৰিব যেহেতু মই বঙাইগাঁৱত থাকোঁ মই বঙাইগাঁও সিলেক্ট কৰিলোঁ ডিষ্ট্ৰিক্টৰ নাম সিলেক্ট কৰাৰ পিছত তাৰ পিছত কি সিলেক্ট কৰিব লাগিব জনাই গৈছোঁ তাৰ পিছত আহি পৰিব আপোনাৰ ব্লক নেম গতিকে মোৰ ব্লক নেম হৈছে বৈতামাৰী আপোনাৰ যি ব্লক হয় সেই ব্লকটো সিলেক্ট কৰি দিব তাৰ পিছত কি আহিব সবিশেষ জনাই গৈছোঁ ভিডিঅখন চাই থাকক আৰু এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তাৰ পিছত আহি পৰিব পঞ্চায়তৰ নাম ইয়াতে লিখা আছে গ্ৰাম পঞ্চায়ত নেম গতিকে মোৰ প্ৰথমটোৱে মই সিলেক্ট কৰি দিলোঁ আপোনালোকৰ যি পঞ্চায়ত হয় সেই পঞ্চায়ত প্ৰথমতে সিলেক্ট কৰি ল'ব তাৰ পিছত আকৌ এটা নতুন পেজ লৈ আপোনালোক লৈ আহিব ইয়াতে কি সিলেক্ট কৰিব সবিশেষ জনাইছোঁ ইয়াতে আপোনালোকৰ গাঁৱৰ নামখন সিলেক্ট কৰিব লাগিব গতিকে মোৰ গাঁৱৰ নাম হৈছে বৰপাৰা গতিকে মই বৰপাৰা সিলেক্ট কৰিলোঁ আপোনাৰ গাঁৱৰ নামখন আপুনি ভালদৰে সিলেক্ট কৰি ল'ব তাৰ পিছত কি সিলেক্ট কৰিব সবিশেষ জনাই গৈছোঁ তাৰ পিছত আহিব আপোনালোকৰ গ্ৰুপ নেম সিলেক্ট কৰিব লাগিব গতিকে যেহেতু মই গ্ৰুপ নেম নাজানো গতিকে মোৰ একো গোট নাই গতিকে আপোনালোকৰ যি গোট হয় সেই গোট সিলেক্ট কৰিব মই এটা গোট সিলেক্ট কৰিলোঁ ধৰক মই ইয়াতে আৰিফা SHG গোট সিলেক্ট কৰিলোঁ ইয়াতে সিলেক্ট কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত ওলাই পৰিব ইয়াতে চাওক SHG নেম আৰিফা SHG লগতে সেল্ফ হেল্প গ্ৰুপ ID ইয়াতে আপোনালোকে দেখিব পাৰিব তাৰ পিছত SHG টাইপ নিউ তাৰ পিছত ডেট অফ ফৰ্মেশ্যন আপোনালোকে চাব পাৰিব ইয়াতে কিন্তু 2025 যেতিয়া লিষ্ট ওলাই পৰিব তেতিয়া কিন্তু আপোনালোকে এনেদৰে ইয়াতে লিষ্টসমূহ চাব পাৰিব যেতিয়া অহা 31 মাৰ্চত প্ৰকাশ পাব চূড়ান্ত তালিকা তেতিয়া কিন্তু আপোনালোকে এনেদৰে লিষ্ট চাব পাৰিব গতিকে ভিডিঅ'খন কেনে পালে কমেণ্টত জনাব আৰু 2025 বৰ্ষত আপোনালোকে এনেদৰে লিষ্ট চেক কৰিব পাৰিব যেতিয়া অহা 31 মাৰ্চ তাৰিখে চূড়ান্ত লিষ্ট প্ৰকাশ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই